উদযাপন কৰা আজিৰ সভাত উপস্থিত সন্মানীয় সভাপতি মহোদয় প্ৰমুখ্যে শিক্ষাগুৰুসকল, মোৰ মৰমৰ দাদা বাইদেউ, বন্ধু বান্ধৱী আৰু ভাইটি ভণ্টিসকল, পোনপ্ৰথমে মই আমাৰ শিক্ষাগুৰুসকলৰ লগতে বিশ্বৰ প্ৰতিগৰাকী শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই মহান দিনটোত মোক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। মই মোৰ চমু বক্তব্যৰ আৰম্ভণিতে স্বৰ্গীয় ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱক শ্ৰদ্ধাৰে সুঁৱৰি মোৰ চমু বক্তব্যৰ আৰম্ভণি কৰিছোঁ। আজি আমি 5 ছেপ্টেম্বৰ দিনটো উদযাপন কৰিবলৈ একত্ৰিত হৈছোঁ। এই দিনটোত আমি আমাৰ জীৱনৰ আটাইতকৈ দিগদৰ্শক ব্যক্তিসকল অৰ্থাৎ শিক্ষকসকলক সন্মান আৰু কৃতজ্ঞতা জনোৱাৰ এক মহান সুযোগ। কেৱল আজিৰ দিনটোতেই নহয়, আমি প্ৰতিটো দিনতে শিক্ষকসকলক সন্মান আৰু কৃতজ্ঞতা জনোৱা উচিত, কিয়নো শিক্ষকসকলে শিক্ষাৰ গুৰি পথা ধৰি এখন সমাজক প্ৰগতিৰ পথলৈ আগুৱাই লৈ যায়। শিক্ষা হ'ল এক জীৱনব্যাপী চলা প্ৰক্ৰিয়া। শিক্ষাৰ জৰিয়তে দূৰ হয় মনৰ আন্ধাৰ। শিক্ষাৰ অবিহনে এখন সুস্থিৰ সমাজ গঢ়ি তোলাটো সম্ভৱ নহয়। শিক্ষা হ'ল মানৱ জাতিৰ উত্তৰণৰ এক অন্যতম প্ৰধান কাৰক। শিক্ষাৰ মাধ্যমেৰে সমাজত পোহৰৰ সূচনা কৰা এজন স্বনাম ধন্য মনীষী, শিক্ষাবিদ, দাৰ্শনিক তথা শিক্ষক হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। তেওঁৰ জন্ম জয়ন্তীত প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস উদযাপন কৰা হয়। ভাৰতত প্ৰথমবাৰৰ বাবে 1962 চনত শিক্ষক দিৱস উদযাপিত কৰা হৈছিল। কোৱা হয় যে তেওঁ এজন শিক্ষক আছিল, যিয়ে শিক্ষা খণ্ডত 40 বছৰ দিছিল। শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অপৰিসীম। তেওঁৰ জন্ম হৈছিল 1888 চনৰ 5 ছেপ্টেম্বৰত তামিলনাডুৰ তিৰুতানীত। তেওঁ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি আৰু প্ৰথম উপ-ৰাষ্ট্ৰপতি হিচাপেও দেশৰ সেৱা কৰে। তেওঁ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ত তেওঁৰ কিছু ছাত্ৰ-ছাত্ৰীয়ে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো উদযাপন কৰিব বিচাৰিছিল। তেতিয়া তেওঁ কৈছিল যে তোমালোকে যদি মোৰ জন্মদিনটো উদযাপন কৰিব বিচাৰিছা, তেতিয়া সেইটো শিক্ষক দিৱস হিচাপে পালন কৰিবা। মই গৌৰৱান্বিত হ'ম। তেতিয়াৰ পৰাই সমগ্ৰ ভাৰতৰে বিভিন্ন মহাবিদ্যালয়, অনুষ্ঠান বা বিদ্যালয়ত প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস উদযাপন কৰা হয়। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন মাক-দেউতাকৰ দ্বিতীয় সন্তান আছিল। তেওঁৰ এজন ককায়েক, 3জন ভাতৃ আৰু এজনী সৰু ভগ্নী আছিল। 6জন ভাই-ভনী আৰু পিতৃ-মাতৃকে ধৰি 8জন সদস্যৰ এই পৰিয়ালৰ উপাৰ্জন অতি কম আছিল। ইয়াৰ পাছতো তেওঁ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ভাৰতৰ শীৰ্ষ পদত উপনীত হয়। মই শিক্ষক দিৱসত এইটোৱেই ক'ব বিচাৰোঁ যে শিক্ষকৰ আমাৰ জীৱনত এক অমূল্য অৱদান আছে। শিক্ষক অবিহনে এক মানৱ জীৱন অৰ্থপূৰ্ণ নহয়। শিক্ষক হ'ল শিক্ষাৰ ভাণ্ডাৰ। যদি আমি জীৱনত কেতিয়াবা সফল হওঁ, তেতিয়া আমি আমাৰ পিতৃ-মাতৃৰ লগতে শিক্ষককো তেওঁৰ কৃতিত্ব দিয়া উচিত। শেষবাৰ মই পুনৰ সকলোকে শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।